বৰ্তমান সময়ত এটা বিশেষ বিষয় আৰু এই বিষয়টোৱে হৈছে অসমৰ প্ৰতিগৰাকী লোকৰ দৃষ্টি নিবদ্ধ হৈ থকা এটা বিষয় সেয়া হৈছে জুবিন ক্ষেত্ৰ অৰ্থাৎ জুবিন গাৰ্গৰ আসলে যি সমাধি সেই সমাধিস্থলী কেনে গতিত আছে বা জুবিন ক্ষেত্ৰত যি ধৰণে নিৰ্মাণ হ'বলগীয়া হৈছিল সেই কাম নিৰ্মাণ হৈছে নে নাই সেই কামৰ কিমান অগ্ৰগতি লাভ কৰিছে সেই আটাইবোৰ কথাই বিশেষকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত যথেষ্ট প্ৰাসংগিক হৈ আছে বৰ্তমান সময়ছোৱাত কাৰণ জুবিন গাৰ্গ নাইকিয়া হোৱা জুবিন গাৰ্গক হেৰুৱা অসম আৰু অসমীয়াৰ প্ৰায় ৬টা মাহ সম্পূৰ্ণ হৈছে কালিৰ দিনটোত জুবিন গাৰ্গ নাইকিয়া হোৱা আমাৰ মাজৰ পৰা ৬টা মাহ সম্পূৰ্ণ হৈছে আৰু তাৰ পিছতো জুবিন ক্ষেত্ৰত যি ধৰণে আসলতে হ'ব লাগিছিল বা জুবিন ক্ষেত্ৰখন নিৰ্মাণৰ ক্ষেত্ৰত যেনে ধৰণৰ কাম বা যেনে ধৰণে অগ্ৰগতি লাভ কৰিব লাগিছিল তেনে ধৰণে প্ৰকৃততে কৰবাত কোনোবাখিনিত এলাগি হৈ ৰৈছে নেকি আপুনি কোৱাৰ ধৰণেৰে গতিকে এই স্থানত যেহেতু বৰ্তমান সময়ত উপস্থিত আছো আৰু বৰ্তমান সময়ৰ যি পৰিৱেশ বা বৰ্তমান সময়ত যেনে ধৰণৰ কাৰণ বাৰিষা আহি আছে বাৰিষাৰ দিনখিনিত যথেষ্ট বৰষুণ হ'ব বৰষুণৰ ফলত এই যিটো চৌপাশ বা এই যিটো পৰিসীমা এই কাৰণ পাহাৰ আছে এখন পিছফালে পাহাৰ আছে সেই পাহাৰৰ ঢল নামি আহি জুবিন গাৰ্গৰ যি স্থানত আচলতে জুবিন গাৰ্গক আচলতে জ্বলোৱা হৈছিলে বা জুবিন গাৰ্গক শ্ৰদ্ধা দিবৰ বাবে প্ৰতিদিনে ইয়াত হাজাৰ হাজাৰ লোক অসমৰ সমান্তৰালকৈ ৰাজ্যৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক ইয়াত আহে জুবিন গাৰ্গক এবাৰ শেষবাৰৰ বাবে বা জুবিন গাৰ্গ যি স্থানত জিৰণি লৈ আছে সেই স্থানটো এবাৰ পৰিদৰ্শন কৰিবলৈ আহে কিন্তু তাত সকলোৰে মনত এটা প্ৰশ্ন আহিছে কাৰণ জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি যাৰ কথা আমি হয়তো এনেধৰণে কল্পনাও কৰিব নোৱাৰো বা যাৰ কথা আমি এনেধৰণে শব্দৰে যেতিয়া প্ৰকাশ কৰিব বিচাৰিম যে জুবিন গাৰ্গ কোন বুলি ক'লে শব্দ আমাৰ ওচৰত নাথাকে আমি কি বুলি সেই কথা প্ৰকাশ কৰিম কিন্তু তেনে এটা ক্ষেত্ৰত এই জুবিন গাৰ্গৰ যিখন সমাধিস্থলী বা জুবিন ক্ষেত্ৰ বুলি যাক আমি বৰ্তমান সময়ত কওঁ সেই জুবিন ক্ষেত্ৰখন কেনেধৰণে হৈ উঠিব লাগিছিল এই বিগত ৬টা মাহে কিন্তু কেনেধৰণে আজিৰ দিনটোতো পৰি আছে সেই কথাটোত কিন্তু যথেষ্ট দুখ পায় অসম আৰু অসমীয়াই কাৰণ জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে অসমৰ প্ৰতিটো সমস্যা বা অসমৰ প্ৰতিটো ক্ষেত্ৰত ৰাজনৈতিক হওক অৰাজনৈতিক হওক অসমৰ প্ৰতিটো সমস্যাৰ সমাধানৰ যেন একমাত্ৰ এটা কাৰক আছিল সেয়া হৈছে জুবিন গাৰ্গ য'ত প্ৰতিটো ক্ষেত্ৰত তেওঁ মাত মাতি আহিছিল প্ৰতিটো ক্ষেত্ৰত তেওঁ কৰবাত কোনোবাখিনিত যেন নিৰ্ভয়ে কোনো ধৰণৰ যেন নেতা মন্ত্ৰী কোনো ধৰণৰ প্ৰেছাৰক তেওঁ আচলতে ভয় কৰা নাছিল নিৰ্ভয়ে তেওঁ মাত মাতি গৈছিল আৰু তেনে এজন ব্যক্তিক হেৰুৱাৰ পিছত এই যিখন সমাধিস্থলী সেই সমাধিস্থলীখন আচলতে সকলোৱে বিচাৰিছিল যে আটক ধুনীয়া হওক অন্তত এই স্থানত যি স্থানত জুবিন দা জীৱনভৰৰ বাবে বা সমগ্ৰ শেষবাৰৰ বাবে শুই ৰৈছে সেই স্থান কেনেধৰণে হোৱাটো বিচাৰিছিল সেয়া আচলতে সকলোৱে জানে গতিকে আগত যিহেতু নিৰ্বাচনো আহিছে গতিকে এই বিষয়টো যথেষ্ট তাৎপৰ্য বহন কৰিছে যথেষ্ট মুখে মুখে এটা চৰ্চিত বিষয় কিন্তু এই মুহূৰ্তত ইয়াত ইতিমধ্যেই কিছু নিৰ্মাণৰ কাম চলি আছে আৰু এই স্থানত যি স্থানত আচলতে জুবিন গাৰ্গক ইয়াত শেষকৃত্য সম্পন্ন কৰা হৈছিল সেই স্থান কিছু আটক ধুনীয়াকৈ ৰখা হৈছে কিছু পৰিপাটি ইয়াত আমি দেখিছো কিন্তু কাম ইতিমধ্যে নিৰ্মাণৰ কাম চলি আছে আৰু বাৰিষা অহাৰ আগত আচলতে জুবিন গাৰ্গৰ অনুৰাগীসকলে বিচাৰিছে যে বাৰিষা অহাৰ আগত অন্তত এই স্থানডোখৰ অলপ যি ধৰণে আচলতে আটক ধুনীয়া হৈ উঠিব লাগিছিল তেনেধৰণে হোৱা নাই নেকি তেনেধৰণৰ প্ৰশ্ন সকলোৰে মনত আহিছে এজাক বৰষুণৰ ফলত যি ধৰণৰ আচলতে য'ত জুবিন গাৰ্গক সকলোৱে শ্ৰদ্ধা দিবলৈ আহে সেই স্থান কৰবাত কোনোবাখিনিত যেন জহি খহি গৈছিল যাৰ পৰিৱৰ্তে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ নিজে আহি ইয়াত ত্ৰিপাল টালিছিল গতিকে এই গোটেই বিষয়টোৱে যথেষ্ট দুখ পাইছিল অসম আৰু অসমীয়াই গতিকে এই সময়ছোৱাত আজিৰ দিনটোত চৰকাৰে যিখন কমিটি গঠন কৰি দিছিল জুবিন ক্ষেত্ৰ নিৰ্মাণৰ গতিকে সেই কমিটিৰ যিসকল লোক আছে গতিকে চৰকাৰে গঠন কৰি দিয়া জুবিন ক্ষেত্ৰ নিৰ্মাণ যিখন কমিটি সেই কমিটিখন আজিৰ দিনৰ 10 বজাত ইয়ালৈ আহিব আৰু ইয়াত পৰিদৰ্শন কৰিব যে কেনেধৰণে কাম কাজ হৈছে কেনেধৰণে প্ৰকৃততে কাম কাজ হ'ব লাগিছিল কি কাম কাজ কিমান অগ্ৰগতি লাভ কৰিছে কামৰ সেই গোটেই বিষয়টো কাৰণ যদি আমি কওঁ যে যি স্থানত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল তাৰ সন্মুখতেই তাৰ পিছফালে আচলতে এখন পাহাৰ গতিকে এই পাহাৰখনৰ পৰা এজাক বৰষুণ দিয়াৰ লগে লগে যিটো ঢল নামি আহে কাৰণ পাহাৰ কাটি নিৰ্মাণ কৰা হৈছে এই স্থানডোখৰ গতিকে এজাক বৰষুণ দিয়াৰ লগে লগে যিহেতু তাত সম্পূৰ্ণ পানী নমি অহাৰ লগে লগে ইয়াত যিখিনি আচলতে প্ৰয়োজনীয় বা ইয়াত যি ধৰণৰ আচলতে হ'ব লাগিছিল তেনেধৰণৰ হৈ উঠা নাই নেকি এনেধৰণৰ প্ৰশ্নবোৰে আচলতে অসম আৰু অসমীয়াক কিন্তু যথেষ্ট দুখ দিছে গতিকে ইতিমধ্যেই প্ৰতিটো ক্ষেত্ৰত হয়তো এই স্থানখিনি আটক ধুনীয়া হৈছে গতিকে এটা বৃহৎ এলেকা আৰু এই এলেকাটোত কিয় এতিয়ালৈ একো কাম হৈ উঠা নাই কিয় জুবিন গাৰ্গক এলাগি কৰি ৰাখিছে এয়া আচলতে অসমীয়াসকলৰ আবেগ গতিকে জুবিন গাৰ্গ আবেগ বিবেক সকলোতে আছে গতিকে তেনে ক্ষেত্ৰত এই ৬টা মাহে
যি ধৰণৰ কাম আচলতে হ'ব লাগিছিল তেনে হোৱা নাই গতিকে এই প্ৰশ্নটোৱে যথেষ্ট দুখ দিছে প্ৰতিগৰাকী অসমীয়া গতিকে যিহেতু চৰকাৰে এখন কমিটি নিৰ্মাণ কৰি দিছিল সেই কমিটিৰ বিষয়ববীয়া আজি ঠিক 10 বজাৰ লগে লগে ইয়াত আহি উপস্থিত হ'ব সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত আৰু তাৰ পিছতে যি কাম ইয়াত হৈছে সেই গোটেই কামখিনি ইয়াতে আচলতে বুজ ল'ব গতিকে এনেধৰণে আজিৰ দিনটোত আৰু ঠিক কিছু সময় পিছত জুবিন ক্ষেত্ৰলৈ আহিব জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিব যি ধৰণৰ কাম কাজ ইয়াত হ'ব লাগিছিল তেনে ধৰণৰ কাম কাজ হোৱা নাই নেকি আটাইখিনি বিষয়তে বুজ লোৱাৰ বাবে চৰকাৰে গঠন কৰি দিয়া জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটি কিছু সময় পিছত ইয়াত আহি উপস্থিত হ'ব